হয়, আমি বহু বছৰ ধৰি ডিব্ৰুগড় মাছমজিয়াত বিভিন্ন ধৰণৰ অবৈধভাৱে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি আছে। এই ক্ষেত্ৰত আমি ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক মহোদয়ক আমি কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ বহু আগতে। এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাপালোঁ। গতিকে আজি আমি আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ দিছোঁ, যিবোৰ ডিব্ৰুগড় মাছমজিয়াত আজি বহু বছৰ ধৰি অবৈধভাৱে চলি আছে। স্কুল, কলেজ আৰু চৰকাৰী কাৰ্যালয়সমূহ থকা অৱস্থাত মাছমজিয়াত আৰু এটা বিশেষকৈ কথা, সেইখিনি থকা অৱস্থাটো তাৰ আশে-পাশে, তাৰ ওচৰে পাঁজৰে আৰক্ষী প্ৰশাসনৰ আউটপোষ্টবোৰ থকা অৱস্থাতো আজি ডিব্ৰুগড়ৰ মাছমজিয়াত ৰমৰমীয়াভাৱে অবৈধভাৱে ড্ৰাগছ, ভাং, গাঞ্জা, ডাবুল গুটি আৰু তাতোতকৈ ৰমৰমীয়াভাৱত অতি তীব্ৰ গতিত নাৰী দেহৰ ব্যৱসায় চলি থকাৰ আমাৰ সন্থাৰ দৃষ্টিগোচৰ হৈছে। আগতো পাইছোঁ বা এতিয়াও দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত আমি উপায়ুক্ত মহোদয়ক আগতেও দিছোঁ, কোনো ধৰণৰ পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আজি আমি উপায়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ দিছোঁ। অতি সোনকালে ডিব্ৰুগড় মাছমজিয়াত চলি থকা অবৈধ ড্ৰাগছ, ভাং, ডাবুল গুটি আৰু নাৰী দেহৰ যিটো ব্যৱসায় চলি আছে, এই ব্যৱসায়বোৰ অতি শীঘ্ৰে বন্ধ কৰি আৰু বন্ধ কৰাৰ লগতে যিসকল ব্যক্তি এই কৰ্মকাণ্ডত জড়িত হৈ আছে সেইসকল ব্যক্তিক আইনগত বিহিত ব্যৱস্থা লৈ জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে, আৰু যাতে দুনাই ডিব্ৰুগড়খনত তেনেকুৱা ধৰণৰ অনৈতিক কাৰ্যকলাপ নহয়। আৰু এই কাৰ্যবোৰে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ শিশুসকলৰ লগতে যুৱক যুৱতীসকলক এটা ভয়ংকৰ ৰূপত ধ্বংস কৰাৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে। আমি সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ইয়াৰ যোগেদি আয়ুক্ত মহোদয় আৰু ডিব্ৰুগড় জিলাৰ অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে এই কাৰ্যকলাপ অতি সোনকালে বন্ধ কৰি ইয়াক নিয়ন্ত্ৰণ কৰে। অন্যথা আমি অনাগত দিনত যদি তেওঁলোকে এই ব্যৱস্থা হাতত নলয়, তেতিয়া অনাগত দিনত আমি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। বিশেষ কাৰ্যকলাপ চলিছে বুলি আপুনি ভাবে? আমাৰ দৃষ্টিগোচৰ সন্থাৰ আমাৰ বিভিন্ন ধৰণৰ আমি আহি পাইছোঁ। আমি এনেই নজনাকৈ কোনো তথ্য নোহোৱাকৈ আমি কোনো কথা নকওঁ। আমি বহু বছৰৰ পৰা পাই আহিছোঁ। আমি যিখিনি তথ্য অনুযায়ী বা আমাৰ দৃষ্টিগোচৰত আমি বহু বছৰৰ পৰা দেখি আছোঁ, পাই আছোঁ, এতিয়াও আমাৰ সন্থাৰ দৃষ্টিত পৰিছে আৰু আহি পৰিছে। আমি ইয়াৰ ইয়াত আমাৰ কেইবা জেগাতো নাম, আমাৰ ডিব্ৰুগড় মাছমজিয়াৰ কেইবা জেগাও নাম উল্লেখিত হৈ আছে। ইয়াত আপোনাৰ ডিব্ৰুগড়ৰ মাছমজিয়া, আমলাপটি, চিং চাপৰি, মিলন নগৰ, নিৰ্মালী গাঁও, কাছাৰবাৰী, বয়াগী মঠ, নালিয়াপুল, পল্টন বজাৰ, গেহেম বজাৰ, পাঁচআলি, লোহাৰপতি, কালিবাৰী, শান্তিপৰা, কনভয় ৰোড, জ্ঞান বিজ্ঞান গলি, থাৰ্মেল গলি আদি অঞ্চলত অবৈধভাৱে এই কাৰ্যকলাপ চলি আছে। নাৰী দেহ ব্যৱসায়, ডাবুল গুটি, ড্ৰাগছ, ভাং চলি আছে। আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিছে আৰু মুখত পেলাবৰ এটা ষড়যন্ত্ৰ ৰচাৰ সৃষ্টি হৈছে। গতিকে মহোদয়ে এই অবৈধভাৱে যিখিনি কাৰ্যকলাপ চলি আছে বন্ধ কৰিব লাগে, অন্যথা আমি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে কিন্তু আমাৰ সন্থাৰ কোনো বিষয়ববীয়া বা আমাৰ সন্থা দায়ী নহয়। ইয়াৰ বাবে সম্পূৰ্ণ জিলা প্ৰশাসন জগৰীয়া হ'ব। আজি সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই যি পদক্ষেপ আমি ল'ব লৈছোঁ হাতত, এই পদক্ষেপ আমি DC মহোদয় আৰু প্ৰশাসন বিষয়াক আমি জনাই দিব বিচাৰিছোঁ। দেহ ব্যৱসায় ঘাটি, ডাবুল গুটি ঘাটি, তাৰপিছতে আপোনাৰ ভাং, ড্ৰাগছ এইবোৰ অতি সোনকালে বন্ধ কৰি দেহ ব্যৱসায় ঘাটি চব আমি জনামতে বৰ ৰমৰমীয়া হিচাপে চলি আছে। সেই ৰমৰমীয়া ঘাটি চবক অতি সোনকালে কৰায়ত্ব কৰি জেলৰ হাজোতলৈ প্ৰেৰণ কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ সংগঠনৰ ফালৰ পৰা আমি প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যে যদি তেওঁলোকে অতি সোনকালে এই ৰমৰমীয়া ব্যৱসায়, ভাং, ড্ৰাগছ, গাঞ্জা এইবোৰ বন্ধ নকৰে, তেনেহ'লে আমি কাৰ্যসূচী অতি ভয়ানককৈ হাতত ল'বলৈ আমি সাজু।